গোলাঘাটৰ উজ্জ্বলজ্যোতি সংঘৰ উদ্যোগত আয়োজন বিহু কৰ্মশালাৰ সফল সামৰণি। গোলাঘাটৰ এখন অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উজ্জ্বলজ্যোতি সংঘৰ উদ্যোগত আয়োজন কৰা 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সফল সামৰণি পৰে। মইনাপাৰ সাধনী ভৱনত আয়োজন কৰা এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত অঞ্চলটোৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তথা আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ 2025 চনৰ 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে আমি কৰ্মশালাভাগ অনুষ্ঠিত কৰিছিলোঁ। তাত যাতে স্থানীয় সৰু সৰু কণ ল'ৰা ছোৱালীখিনিয়ে দৰিদ্ৰ পৰিয়ালৰ যথেষ্ট ল'ৰা ছোৱালী আছে, তেখেতলোকেও যাতে কমটি মাচুলৰ জৰিয়তে বিহু নাচ বা ঢোল বাদ্য শিকিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীখিনি সেইখিনিত বহুত ইচ্ছা থাকে, সকলোৱে হয়তো শিকিব নোৱাৰে বহুত টকা দি দি। সেইবাবে আমি কমটি মাচুলৰ জৰিয়তে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যাতে ভালদৰে বিহু নাচ ঢোল বাদ্য শিকিবৰ বাবে সেই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। আৰু জংকিত শইকীয়া আৰু আমি দুয়োজনে মিলি নেতৃত্ব লৈ পেলাই আমাৰ সতীৰ্থৰ লগত এই বিহু কৰ্মশালাভাগ অনুষ্ঠিত কৰাত যথেষ্ট আমি কষ্ট কৰিলোঁ। আৰু তাৰ ফলত আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট আগবাঢ়িলে আৰু ভৱিষ্যতে আমি তেখেতসকলক আৰু ভালদৰে শিকাই নিবৰ বাবে আগবাঢ়ি যাবৰ বাবে সদায় আমি তেখেতলোকৰ লগত জড়িত হৈ থাকিম আৰু তেনেকুৱা পদক্ষেপ আমি হাতত লৈ যাম। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত ছাত্ৰ-ছাত্ৰীসকলে 10 দিনীয়া প্ৰশিক্ষণ শিবিৰত আয়ত্ত বিহু নাচ আৰু ঢোল বাদন প্ৰদৰ্শন কৰাৰ লগতে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্ট লাইভ অসম। এই যি অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰিলোঁ, আমি অলপ আগতে আমাৰ নগীত ভাইটিয়ে ক'লে যে বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে। আজি যি দেখিছোঁ, আজি আমাৰ কষ্টখিনি সাফল্য হৈছে বুলি আমি ভাবিছোঁ। আৰু আগলৈও অনাগত দিনতো আমি এনেধৰণে ল'ৰা ছোৱালী, আমাৰ কণ যিখিনি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনি এনেকৈ আগবঢ়াই নিম বুলি ভাবিছোঁ। আমাৰ সেই আগবঢ়াই নিবলৈ আমাৰ যথেষ্ট আমাৰ স্থানীয় ৰাইজেও সহযোগিতা কৰিছে, সহায়ো কৰিছে। তাৰ পৰা আৰু এই অনুষ্ঠান এটাই আমাৰ মনত আশা আছে যে আমাৰ যিটো আমাৰ সংস্কৃতি, আমাৰ বিহু, আমাৰ বাপতি সাহোন, সেই সংস্কৃতি যাতে আমি সদায় এনেধৰণে জীয়াই ৰাখিব পাৰোঁ, সেয়া মানে আমি ভাবিছোঁ তেনেকৈ জীয়াই ৰাখিব পাৰিম বুলি। সেয়া ফলৱৰ্তী হওক, মই আশীৰ্বাদ কৰোঁ, চবেই আশীৰ্বাদ কৰিছে ফলৱৰ্তী হওক বুলি, ফলৱৰ্তী হৈছে বুলি আমি ভাবিছোঁ। তো সিমানেই আৰু মানে কি ইমানে কৈছোঁ।